2022 লাষ্ট মানৰ পৰা আছিলে আৰু এতিয়া ডকুমেণ্টছ পাতি লোৱা হৈছিলে তাৰপিছত ডকুমেণ্টছ পাতি তেতিয়া লোৱা হৈছিলে আৰু 3 বছৰমান হৈ গ'ল আৰু এতিয়া ভাড়াত থকা ভাড়াত থকা কালি কি হৈছিল ৰাতি কালি কি হৈছিল মানে আমি এতিয়া য'ত ইহঁতে আমাৰ তাত ৰেণ্টত আছিলে আমি এতিয়া তাতে নাথাকোঁ মানে অলপমান আগত গৈছোঁ এতিয়া শ্বিফ্ট হৈছোঁ লাষ্ট 3 মাহ আগত তাতে কালি ৰাতি ফোন আহিলে বেলেগ এজন ভাড়াতীয়াৰ পৰা যে কিবা কিবি গণ্ডগোল হৈ আছে বোলে আহিলোঁ 12টাত এতিয়া আমাৰ ওচৰৰ পাজৰৰ ল'ৰাখিনিও আছিলে তাৰপিছত আমি চাই কিনে যেতিয়া নদীৰ পিনে গ'লোঁ চাবৰ কাৰণে তেতিয়া তেওঁ এনেকৈ নদীত ৰখি আছিলে আৰু দলং এই কনষ্ট্ৰাকশ্যনখন হৈ আছে দলংখন তাত ৰৈ আছিলে তাৰপৰা আমাক দেখিয়ে জঁপিয়াই দিলে তাৰপিছত আমি অকণমান পাৰে ফ'ল' কৰিলোঁ ফ'ল' কৰাৰ পিছত তেনেকৈ আৰু এই দলংখনৰ মানে শিৱ মন্দিৰৰ দলংখনৰ পিছত দেখাই নাপালোঁ আৰু দেখাই নাপাই কিনে আজি এনেকুৱা এইটো গম পালোঁ বিচাৰ খোচাৰ কৰিছে SDRF আহিছিল মানে আহিছিলে আজি মৰ্ণিং 8টা বজামানত আহিবলৈ কেইটাত গুচি গ'ল তেওঁলোক 10টামানলৈকে সিহঁতে বিচাৰিছে 9টা 10টা নাপালে আজি ক'ত পালে এইটো বালাগাঁৱৰ এই ছট পূজা হয় যে তাৰ ওচৰত য'ত ঘটনা তাৰ পৰা 1.5 কিলোমিটাৰমান দূৰ হয় 1.5 কিলোমিটাৰ ফেমিলিত কোন আছিল তেখেতৰ তেওঁৰ ল'ৰা দুজন আছিল মই জানাত তেওঁলোকে বেংগলোৰত থাকে মই খবৰ দিছোঁ আহি আছে বুলি কৈছে হাজবেণ্ড ক'ত আছে এতিয়া হাজবেণ্ডটো তেওঁ এনেই গোপমালা চাইডত ঘৰ বুলি গম পাইছোঁ আৰু তেওঁ এতিয়া খবৰ একো পোৱা নাই তেওঁৰ নাম কি হাজবেণ্ডৰ নাম ৱাহেদ মই জানো এইটো প্ৰথম তেওঁৰ স্বামী এইটো প্ৰথম স্বামী নেকি সেইটো ইমান মই নাজানো পলাতক নেকি তেওঁক এতিয়া বিচাৰিব কালি পুলিচ গৈছিলেও বোলে খবৰ দিলে এতিয়া ছাৰে গৈছিলেও বোলে ৰাতি তেওঁক নাপালে ঘৰত হয় কি সন্দেহ হয় আপোনালোকৰ কি সন্দেহ মানে এতিয়া ময়ো ধৰিব পৰা নাই মানে কিবা হয় ছাৰহঁতে কিবা কৰে তদন্তটো কৰিব লাগে আৰু কি